হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে ভালে আছা। তোমালোকে বাৰু জানানে উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ কৰাটো কিয় জৰুৰী? অৰণ্য তোমালোকে দেখিছানে? ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল কৰাৰ উদ্দেশ্য কি? এই সকলোবোৰ সামৰি আমি পঢ়িম উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ। এই পাঠটিৰ জৰিয়তে আমি সকলোবোৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ পাম। এতিয়া তোমালোকক মই বুজাওঁ বনাঞ্চলৰ কথা। বনাঞ্চল বুলি ক'লে কি বুজা? বনাঞ্চল মানে বিভিন্ন উদ্ভিদ আৰু প্ৰাণী, পৃথিৱীত থকা ভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী মানৱ জাতিৰ বাবে বৰ্তি থাকিব বা থকাটো অতি প্ৰয়োজনীয়। আৰু উদ্ভিদ আৰু প্ৰাণীয়ে য'ত মানুহৰ সংস্পৰ্শ নোহোৱা এখন ঠাইত সুকলমে থাকিব, তেনেকুৱা ধৰণৰ ঠাই এখনক আমি বনাঞ্চল বুলি কওঁ। মূলতঃ আমি জীৱশ্ৰেষ্ঠ মানুহে নিজৰ কিছুমান ভুলৰ বাবে বা জীৱকুলৰ অন্য প্ৰাণী জনা বা নজনাকৈ কৰি আছোঁ, আৰু যাৰ ফলত বনাঞ্চলসমূহ ধ্বংসৰ দিশে গতি কৰিছে। আৰু বহু সময়ত আমি গম পাইছোঁ যে অধিকাংশ বনাঞ্চল ধ্বংস হৈ গৈছে। আমি উশাহ নিশাহ লোৱাৰ পৰা খাদ্যলৈকে বা অন্যান্য আমাৰ দৈনন্দিন জীৱনত উদ্ভিদ বা বেলেগ প্ৰাণীৰ অবিহনে আমি জীয়াই থকাটো যে সম্ভৱ নহয়, আমি সেই কথাটো পাহৰি যাওঁ। স্বাৰ্থপৰতাই আমাক বহুত এনেকুৱা আমাৰ দ্বাৰা অন্যায় কৰে যে আমি উদ্ভিদবোৰ কাটি ধ্বংস কৰোঁ, কিন্তু তাৰ পৰিণাম কি হ'ব আমি নাভাবোঁ। আৰু তোমালোকৰ এই পাঠটিত দিছে যে বনাঞ্চল ধ্বংস কেনেকৈ হ'ব পাৰে বা অৰণ্য এখন ধ্বংস কেনেকৈ হ'ব পাৰে, মানুহে কিয় তেনেকুৱা কাম কৰিবলৈ বাধ্য? আচলতে জনসংখ্যা বৃদ্ধিও এটা কাৰণ বুলি তোমালোকে অভিহিত কৰিব পাৰা। কিয়নো জনসংখ্যা যেতিয়া বহুত ৰেপিডলি বাঢ়ি গৈছে, তাৰ অনুপাতে খেতি পথাৰ বা খেতি কৰা মাটিৰ খুব প্ৰয়োজন হৈছে, আৰু সেই খেতি কৰা মাটি উলিয়াবলৈও গছবিলাক কাটি পেলোৱা হয়। তাৰ লগতে তোমাৰ ঘৰ বা কাৰখানা এইবোৰ নিৰ্মাণৰ কাৰণেও বনাঞ্চল ধ্বংস কৰা হয়। আচবাব পত্ৰ বনোৱা বাবেও বা ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰিবলৈও বনাঞ্চল ধ্বংস কৰা হয়। এতিয়া গছ-গছনি আৰু এই বনৰীয়া প্ৰাণীৰে আৱৰি থকা একোটা অঞ্চল যিটো হৈছে বনাঞ্চল, এই বনাঞ্চল ধ্বংসই মানুহৰ লগতে সমগ্ৰ জীৱকুলৰ ভৱিষ্যতৰ প্ৰতি এক গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে। আৰু বনাঞ্চল ধ্বংসৰ পৰিণতি যে খুবেই ভয়ংকৰ, সেই কথাও তোমালোকৰ পাঠটিত উল্লেখ কৰিছে। তোমালোকৰ দৰে উঠি অহা প্ৰজন্মৰ বাবে এই বিষয়টো জনাটো খুবেই প্ৰয়োজনীয়। বনাঞ্চল ধ্বংসই আমাক কেনেকুৱা সমস্যা সৃষ্টি কৰিব পাৰে? বনাঞ্চল ধ্বংসই পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বঢ়ায়। বনাঞ্চল ধ্বংসই নিৰ্বাণীকৰণ কৰি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বঢ়ায়। ধ্বংসই প্ৰাকৃতিক ভাৰসাম্যতা নষ্ট কৰে, বৰষুণৰ পৰিমাণ কমাই দিয়ে আৰু মাটিৰ উৰ্বৰতাও বহু পৰিমাণে লঘু হয়। লগতে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী আৰু খৰাং উভয় সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে অনাকাংক্ষিতভাৱে বৰষুণ হয়
বানপানীৰ সৃষ্টি হৈছে। ঠিক সমান্তৰালভাৱে কিছুমান ঠাইত খৰাং হৈছে। এই খৰাং বা বানপানী এই সকলোবোৰ গোলকীয় উষ্ণতাৰ লগত জড়িত। পৃথিৱীৰ প্ৰতিফলিত হোৱা তাপ কাৰ্বন ডাই অক্সাইডে ধৰি ৰাখে আৰু ইয়ে গোলকীয় উষ্ণতাৰ সৃষ্টি কৰে। আৰু সামগ্ৰিকভাৱে বৃদ্ধি হোৱা উষ্ণতাই জলচক্ৰতো প্ৰভাৱ পেলায়, ফলত বৰষুণৰ পৰিমাণ কমায়, খৰাঙৰ সৃষ্টি কৰে। ঠিক তেনেকৈ বনাঞ্চল ধ্বংসৰ বহু ভয়াৱহ পৰিণাম হ'ল মাটিৰ গুণাগুণ নষ্ট হোৱা। আমি বৃক্ষৰোপণ তথা গছ গছনি যেতিয়া ৰুওঁ তেতিয়া কি হয়, মাটিৰ গুণাগুণটো ভালে থাকে। গছ গছনিৰ সংখ্যা যেতিয়া পাতলীয়া হৈ যায়, মাটিবোৰ খহনীয়া হোৱা আৰম্ভ হয় আৰু মাটিৰ ওপৰৰ যিটো সাৰুৱা তৰপ আছে সেইটো খহি যায়। ফলত তলৰ কঠিন আৰু শিলাময় স্তৰবিলাক ওলাই পৰে আৰু ওপৰৰ তৰপটো যেতিয়া খহি যায়, অৰ্থাৎ তাতে হিউমাছ নামৰ সেই উৰ্বৰতা যিটোৱে বৰ্তাই ৰাখে সেইটো কমি যায়। ফলত মাটিৰ মৰুভূমি নিচিনা হৈ পৰে আৰু সেই কণ্ডিশ্যনবিলাকক আমি মৰুভৱন বোলোঁ। গতিকে এনেকুৱা ধৰণে যদি আমি গছ কাটি থাকোঁ বা গছ গছনি আমি ৰোৱাটো কমাই দিওঁ, তেতিয়াহ'লে সাৰুৱা মাটি নোহোৱা হৈ বা নষ্ট হয় এটা সময়ত প্ৰায়বোৰ ঠাই মৰুভূমি সদৃশ হৈ পৰিব চাগে। ঠিক তেনেকৈ বনাঞ্চল ধ্বংসই মাটিয়ে যিটো পানী ধৰি ৰাখিব পৰা কেপাচিটি থাকে সেইটো হ্ৰাস কৰে। ভূপৃষ্ঠৰ উপৰিভাগৰ পৰা ভূগৰ্ভলৈ পানীৰ গতি কমি যায়, ফলত বানপানীৰ সৃষ্টি হয়। আৰু বানপানীৰ যেতিয়া সৃষ্টি হয়, মানুহৰ সাংঘাতিক ক্ষতিসাধন হয়। অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰে একোটা অঞ্চল। গতিকে উদ্ভিদ আৰু অন্যান্য প্ৰাণীসমূহ আমি সংৰক্ষণ কৰাৰ সময় আহি পৰিছে। নহ'লে ভৱিষ্যত সময়লৈ আমাৰ জীৱনলৈ ভাবুকি নামি অহাটো নিশ্চিত। গতিকে আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ বা কিদৰে কি ধৰণে সংৰক্ষিত কৰা হৈছে, এই সকলো কথা আমি পঢ়িম। বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ। বনাঞ্চল ধ্বংসৰ কুফলৰ বিষয়ে অৱগত যিহেতু হ'লা তোমালোকে, গতিকে আমি কেনেকৈ সংৰক্ষণ কৰোঁ বা কি পদ্ধতিত সংৰক্ষণ কৰা হৈছে, এই সকলো কথা জানো আহা। জীৱমণ্ডল পৃথিৱীৰ এনে এটা অংশ য'ত জীৱসমূহ বৰ্তি থাকে। জৈৱিক বৈচিত্ৰতা বা জীৱ বৈচিত্ৰ্যই পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ জীৱ জীয়াই থাকে। সিহঁতৰ মাজত সম্বন্ধ আৰু সিহঁতৰ লগত পৰিৱেশৰ সম্পৰ্কৰ কথা বুজায়। জীৱমণ্ডল মানে বুজি পালা? এতিয়া এই উদ্ভিদ আৰু প্ৰাণীকুলৰ সুনিশ্চিত ৰক্ষণাবেক্ষণৰ বাবে কিছুমান আৱাসস্থল ঠিক কৰা হৈছে আৰু এইবোৰ চৰকাৰৰ দ্বাৰা ধুনীয়াকৈ নিৰীক্ষণ কৰি থকা হৈছে। তেনেকুৱা অঞ্চলবিলাকক আমি সংৰক্ষিত অঞ্চল যেনে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে আছুতীয়াকৈ ৰখা হৈছে। গছ ৰোপণ, কৃষিকৰ্ম, গৰু ম'হ চৰোৱা, গছ কটা, চিকাৰ কৰা আৰু চোৰাং চিকাৰ আদি তাত নিষিদ্ধ। সেই সংৰক্ষিত অঞ্চল যেনে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চল এইবোৰত সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। সাধাৰণ কাম তাত নিষিদ্ধ, গছ কটা নিষিদ্ধ বা আমি নিজৰ মনৰ খুচিমতে যাই তাতে আমি তাৰ উদ্ভিদৰ পৰা আমি একো কাটি আনিব নোৱাৰোঁ বা তাৰ প্ৰাণী আমি নিধন কৰিব নোৱাৰোঁ। এতিয়া আইনগতভাৱে দণ্ডনীয়। এতিয়া চাওঁ আহা
এই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান এইবোৰৰ মাজত পাৰ্থক্যনো কি? অভয়াৰণ্য মানে হৈছে য'ত প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা হয় তেনে অঞ্চলত। তেনেকুৱা অঞ্চলক আমি অভয়াৰণ্য বুলি কওঁ। আনহাতে ৰাষ্ট্ৰীয় উদ্যান ই বন্যপ্ৰাণীৰ এনে এডোখৰ সুৰক্ষিত অঞ্চল য'ত প্ৰাণীসমূহে স্বাধীনচিতীয়াভাৱে বাস কৰি অঞ্চলটোৰ প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰিব পাৰে। জীৱমণ্ডল সংৰক্ষিত অঞ্চল মানে বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগত সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা হৈছে। গতিকে এয়াই হৈছে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল। এতিয়া তোমালোকে নিশ্চয় আগতে পাইছা বা জানা বহুতেই যে অসমত ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য একেবাৰে ভৰপূৰ। ভাৰতৰ ভিতৰতে এতিয়া দ্বিতীয় স্থান অসমে দ্বিতীয় স্থানত আছে, য'ত নাম্বাৰছ অফ নেশ্যনেল পাৰ্ক এণ্ড চেঞ্চুৰীজ ছেকেণ্ড হাইয়েষ্ট আছে ভাৰতৰ ভিতৰত। আৰু অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেইবিলাক হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আমি এইখিনিও অৱগত হোৱা উচিত যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান 2021 চনত জুন মাহত নতুনকৈ স্বীকৃতি পাইছে ৰাষ্ট্ৰীয় উদ্যান হিচাপে। তোমালোকে মনত ৰাখিবা, নতুনকৈ স্বীকৃতি পাইছে জুনৰ মাহত 2021 চনত ৰায়মনা আৰু দিহিং পাটকাই। আৰু তোমালোকৰ কিতাপত ধুনীয়াকৈ তালিকা সজোৱা আছে যে কোনখন ৰাষ্ট্ৰীয় উদ্যানত কিমান বৰ্গ কিলোমিটাৰ এলেকা সামৰি আছে, বা সেই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ মুখ্য আকৰ্ষণ কি, বা কোনখন ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত, সেয়া সকলো তথ্য আমি জনাটো খুবেই প্ৰয়োজনীয়। আৰু যিহেতু ৰাষ্ট্ৰীয় উদ্যানসমূহত নিৰ্দিষ্ট সময় আৰু নিৰ্দিষ্ট কিছুমান নীতি নিয়ম পালন কৰি পৰ্যটক যোৱাটো সম্ভৱ, গতিকে তোমালোকে সুবিধা পালে এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় উদ্যানসমূহলৈ নিশ্চয় ভ্ৰমণ কৰিবা আৰু বহুত তথ্য নিজ চকুৰে আহৰণ কৰিবলৈ সক্ষম হ'বা। গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাৰ মুখ্য আকৰ্ষণ হৈছে আমাৰ এশিঙীয়া গড়, বাঘ, হাতী আদিকে ধৰি বিভিন্ন আৰু জীৱ আছে। মানাহৰো তেনেকুৱাকৈ বাঘটো তাৰ মানে বহুত জনসংখ্যাৰ বাঘ তাত আছে। ঠিক তেনেকৈ আকৌ বেলেগ বেলেগ জীৱ জন্তু আছে। ডিব্ৰু-ছৈখোৱাতো আছে বন ঘৰচীয়া ঘোঁৰা। এই ঘোঁৰাবিধ গোটেই পৃথিৱীতে মানে নাপায়, অকল ইয়াতে পায়, ডিব্ৰু-ছৈখোৱাত পায় এই ঘোঁৰাজাত। নামেৰিত আছে তেনেকুৱাকৈ দেওহা খুব তাৰ কাৰণে আমাৰ মানে জনপ্ৰিয়, বা ওৰাঙতো গড় পোৱা যায়, বাঘ পোৱা যায় আৰু অন্যান্য হাতী পোৱা যায়। আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বিশেষকৈ হাতী আৰু বাঘৰ বাবে ফেমাছ হয়। আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান তাত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। আমি বৰ্ষাৰণ্য বুলি কওঁ কাৰণ তাত বৰষুণ দি থাকে আৰু গোটেইখন চিৰসেউজ হৈ থাকে। তাতেও তোমাৰ হলৌ বান্দৰ, হাতী, দেওহা আদিকে ধৰি বিভিন্ন পক্ষী তাত পোৱা যায়। আৰু তাৰ পিছতে আছে তোমাৰ
বন্যপ্ৰাণী অভয়াৰণ্য অসমত কেইখন আৰু বৰ্তমান অসমত অভয়াৰণ্যৰ সংখ্যা 16খন অভয়াৰণ্য লগতে 2খন প্ৰপ'জড ৱাইল্ড লাইফ চেঞ্চুৰী সেই দুখন হৈছে নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী আৰু বৰদৈবাম বিলমুখ বাৰ্ড ৱাইল্ড লাইফ চেঞ্চুৰী এই দুখন প্ৰপ'জ কৰি থোৱা হৈছে আৰু ইয়াৰ পিছত আমি বিতংভাৱে পঢ়িম জীৱমণ্ডলৰ সংৰক্ষিত অঞ্চলসমূহৰ বিষয়ে আজিলৈ তোমালোকৰ এইখিনি থাকক ভালকৈ পঢ়ি